প্ৰথমে আজি এই প্ৰাতৰ ৰাতিপুৱাই মেট্ৰিকৰ পৰীক্ষাৰ প্ৰাৰম্ভণিত আপোনালোকৰ সম্প্ৰচাৰ কৰা অহাৰ কাৰণে ছাত্ৰ ছাত্ৰীক উৎসাহ যোগোৱাৰ কাৰণে মই আপোনালোকৰ চেনেলৰ প্ৰত্যেকটো চেনেলৰ ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়া সকলোকে ধন্যবাদ জনাইছোঁ। এইটো এটা আমাৰ মাজৰটোক এটা অত্যন্ত গোটেই অঞ্চলৰ এটা বৃহৎ চেণ্টাৰ। ইয়াৰ পিছত নতুনকৈ চেণ্টাৰ আছে ডক্টৰ জাকিৰ হুছেইন আৰু আমাৰ ছয়গাঁৱৰ ল'ৰা হাইস্কুলৰ পৰা আৰম্ভ কৰি বামুণীগাঁও আপোনালোকে গম পায় ল'ৰা হাইস্কুল এটা বৃহৎ চেণ্টাৰ। এই গোটেইকেইটা চেণ্টাৰে আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উচ্চতৰ মাধ্যমৰ প্ৰত্যেকটো পৰীক্ষাৰ্থীক কাভাৰ কৰে আৰু এইটো চেণ্টাৰত আপোনালোকে নিশ্চয় ছাত্ৰ ছাত্ৰী কিদৰে আহি আছে দেখা পাইছে। সকলোলৈ মোৰ শুভেচ্ছা থাকিল। সমগ্ৰ অসমৰ প্ৰত্যেকটো ছাত্ৰ ছাত্ৰী প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীলৈ মোৰ শুভেচ্ছা থাকিল। এই পৰীক্ষাটো সঁচাকৈ এই পৰীক্ষা দিবলৈ অহাসকলে গম পায় যে ইয়াৰ অভিজ্ঞতাটো কেনেকুৱা হ'ব পাৰে। আমিও এটা সময়ত যেতিয়া এই পৰীক্ষা দিছিলোঁ কিদৰে আমি ইয়াৰ সন্মুখীন হৈছিলোঁ। এইটো গাৰ্জেনসকলৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ কাৰণে এইটো এটা বৰ অগ্নি পৰীক্ষাৰ নিচিনা হয়। মই সকলোকে শুভেচ্ছা জনাইছোঁ। মই সমূহ শিক্ষাৰ্থী যিসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত আজি অৱতীৰ্ণ হ'ব তেওঁলোকক মই শুভকামনা যাচিছোঁ। লগতে আজি যান বাহনৰ যিটো অটপালি থাকে জেনেৰেলি সেইটো অটপালি আজি দেখা নাই। সেই সংক্ৰান্তত মই পুলিচ প্ৰশাসনক ধন্যবাদ দিব বিচাৰিছোঁ।